গোপন সূত্রের ভিত্তিতে দুটি বিশেষ অভিযান চালিয়ে কাছাড়ের ধলাইয়ের পালরবন্দ ও লক্ষ্মীপুর থেকে বৃহৎ পরিমাণে নেশা সামগ্রী উদ্ধার করেছে কাছাড় পুলিশ। রবিবার কাছাড়ের পুলিশ সুপার কার্যালয়ে আয়োজিত এক সাংবাদিক সম্মেলনে বক্তব্য রাখতে গিয়ে অতিরিক্ত পুলিশ সুপার সুব্রত সেন জানান, নেশা জাতীয় সামগ্রীর বিরুদ্ধে দুটি বিশেষ অভিযান চালিয়ে গতকাল রাতে 129টি সাবানের বাক্স থেকে 1 কেজি 800 গ্রাম হেরোইন উদ্ধার করার পাশাপাশি দুজনকে গ্রেপ্তার করেছে কাছাড় পুলিশ। ধৃত দুজনের নাম রাজিবুল ইসলাম লস্কর ও শামীম হোসেন লস্কর বলে জানা যায়। একই সঙ্গে হেরোইন সরবরাহে ব্যবহৃত AS24D4620 নম্বরের একটি মোটরসাইকেল ও AS118210 নম্বরের একটি বোলেরো গাড়িও হেফাজতে রেখেছে পুলিশ। ধৃত দুই ব্যক্তির কাছ থেকে উদ্ধার করা নেশা জাতীয় সামগ্রীর বাজার মূল্য প্রায় 9.05 কোটি হবে বলে জানিয়েছে কাছাড় পুলিশ। বৃহৎ পরিমাণে উদ্ধার হওয়া নেশা জাতীয় সামগ্রী প্রতিবেশী রাজ্য মিজোরাম, চূড়াচাঁদপুর ও মণিপুর থেকে কাছাড়ে নিয়ে আসা হয়েছে বলে ধারণা করছে কাছাড় পুলিশ। বিষয়টি নিয়ে তদন্ত অব্যাহত রেখেছে বলেও জানিয়েছেন অতিরিক্ত পুলিশ সুপার সুব্রত সেন। অবৈধ ড্রাগছৰ বিৰুদ্ধে যে কাছাৰ আৰক্ষীৰ যি অভিযান সেই অভিযান অব্যাহত আছে। যোৱা নিশা আমি বিশেষ সূত্ৰে গম পাইছিলোঁ যে ধলাই আৰু লক্ষীপুৰ এৰিয়াত বুজন সংখ্যক ড্ৰাগছ আমাৰ কাছাৰ জিলাৰ মাজেৰে সৰবৰাহ কৰাৰ চেষ্টা চলাই থকা হৈছিলে আৰু সেয়েহে দুটা ধলাই থানাৰ ধলাই আৰক্ষীৰ আৰু লক্ষীপুৰৰ SDBৰ তেওঁলোকৰ আণ্ডাৰত দুটা স্পেচিয়েল অপাৰেশ্যন চলোৱা হৈছিলে আৰু যথাক্ৰমে ধলাইত থানাত এখন বলেৰো গাড়ী, যিখন গাড়ীৰ নাম্বাৰ হ'ল AS24D4620, তাত ৰাজিবুল ইছলাম, যাৰ ঘৰ জামালপুৰ PS ধলাই, তেখেতে চলাই আহিছিল এই গাড়ীখন। আৰু এই গাড়ীখনত 74টা চাবোনৰ বাকচ, য'ত তেওঁ হিৰ'ইন লুকুৱাই আনিছিলে, সেইখিনি চিজ কৰা হৈছিলে, বৰামদ কৰা হৈছিলে। আৰু লক্ষীপুৰতো একেদৰে এখন বাইক, যাৰ নাম্বাৰ হ'ল AS21X8210, বাইকখন চলাই আহিছিল শামীম হোসেন লস্কৰ, তেওঁৰ ঘৰ দয়াপুৰ, আৰু তেওঁৰ পজিশ্যনৰ পৰা 55টা চাবোনৰ বাকচ জব্দ কৰা হৈছিলে। আৰু এই টোটেল আমাৰ 129টা চাবোনৰ বাকচ, য'ত টোটেল 1 কেজি 800 গ্ৰামকৈ হিৰ'ইন আমি চিজ কৰিবলৈ সক্ষম হৈছিলোঁ। ইতিমধ্যে দুটাকৈ গোচৰ ৰুজু কৰা হৈছে আৰু ইয়াৰ তদন্ত অব্যাহত আছে। প্ৰায় এটাকৈ চাবোনৰ বাকচত প্ৰায় 14 গ্ৰামকৈ থাকে। তো আমাৰ ধলাইত আমি 74টা সেনেকৈ চাবোনৰ বাকচ আমি পাইছিলোঁ, জব্দ কৰিছিলোঁ, আৰু লক্ষীপুৰত 55টা, টোটেল 129। আৰু ইয়াৰ মুঠ ওজন হ'ল 1 কিলো 800 গ্ৰাম। আৰু বজাৰ প্ৰায় 9.5 কৰোৰতকৈ অধিক হ'ব। এইটো আমাৰ চুবুৰীয়া ৰাজ্যৰ পৰা আহিছিল। তেওঁলোকে আমাৰ জিলাৰ মাজেৰে সৰবৰাহ কৰি ভিন্ন ৰাজ্যলৈ তেওঁলোকে প্ৰেৰণ কৰাৰ চেষ্টা চলাই আছিল। এইটো আমি পাইছিলোঁ, এতিয়াও তদন্ত অব্যাহত আছে। এতিয়ালৈকে আমি আপোনালোকক এইখিনিয়ে ক'ব পাৰোঁ যে আমাৰ চুবুৰীয়া ৰাজ্যৰ পৰা আহি আছে। মোটামুটি তেওঁলোকৰ মানে চ'ৰ্চটো অলমষ্ট ছেম। আৰু এতিয়াও আমাৰ যি অভিযান এতিয়াও আমাৰ অব্যাহত আছে। এতিয়াও আমাৰ টীম এতিয়াও মানে অভিযানত লাগি আছে। আৰু আমাৰ কিছু আৰু বেছিকৈ আমাৰ হিৰ'ইন আৰু আমাৰ পোৱাৰ সম্ভাৱনাও আছে। তেওঁলোকে নতুন তেওঁলোকে উপায়, নতুনকৈ তেওঁলোকে কৌশল অৱলম্বন কৰি আহি আছে। তো নতুন মডাছ অপাৰেণ্ডি। তো মানে প্ৰত্যেকবাৰতে, যিহেতু আমি যোৱা কিছু বছৰ ধৰি আমি কণ্টিনিউ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই আহিছিলোঁ, তো তেওঁলোকে নতুন কৌশল তেওঁলোকে অৱলম্বন কৰি আহি আছে। তো এতিয়া তেওঁলোকৰ টেংকিৰ তলত কেতিয়াবা লুকুৱাই লৈ আহে, কেতিয়াবা ছেপাৰেট চেম্বাৰ বনাই লৈ আহে, কেতিয়াবা গাড়ীৰ বাম্পাৰৰ ভিতৰত সোমাই লৈ আহে। তেওঁলোকে নতুন কৌশল তেওঁলোকে মানে অৱলম্বন কৰি আহি আছে। বলেৰোখন আমাৰ ধলাই থানাৰ সন্মুখত। হয়, টেংকাৰ তলত।